ককাদেউতা নাতি হাতী আমি 82-83 চনত মই চাইছিলোঁ, মোৰ মনত পৰে। তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ। আৰু তাৰপিছত এইবাৰো যিখন ককাদেউতা নাতি হাতী তাৰ লগত মানে কিছু লিংকেজ টানিছে যদিও, কিন্তু সম্পূৰ্ণ পৰিয়ালৰ সকলোৱে চাব পৰা এখন মানে কথাছবি। আৰু ইয়াতে মনোৰঞ্জনকে আদি কৰি গোটেইখিনি আছে। আৰু মই বিশেষকৈ এটা বিষয়ত মই ইয়াতে দেখিছোঁ যে ড্ৰাগছ এডিকশ্যন হোৱাৰ পিছত বহুতে বিভিন্ন ধৰণৰ ব্যৱস্থা লয়। হয়তো নিচামুক্তি কেন্দ্ৰত পঠায় বা হয়তো জোৰ জবস্তি হয়তো ল'ৰাজনক হয়তো হেৰি কৰি বেলেগ বেলেগ ব্যৱস্থা কৰে। ফেমিলি ইঞ্জিনিয়াৰিং যিটো, যে ড্ৰাগছৰ পৰা আসক্তিৰ পৰা মুক্ত হোৱাৰ কাৰণে যে ফেমিলি ইঞ্জিনিয়াৰিঙৰ যিটো এপ্লিকেশ্যন কৰা হৈছে, সেইটো আচলতে নিখুঁতভাৱে যিসকলে সূক্ষ্মভাৱে চাইছে যে এজন তেনেকুৱা আসক্ত যে ল'ৰাক যে পৰিয়ালৰ মৰমেৰে বা পৰিয়ালৰ যিটো ফেমিলি ইঞ্জিনিয়াৰিঙৰ জৰিয়তে যে তাক মুক্ত কৰিব পাৰি। আৰু তাত ইয়াতে অভিনেতাগৰাকীৰ মানে যিটো কেৰেক্টাৰ, সেই কেৰেক্টাৰটোত মই লক্ষ্য কৰিছোঁ। আৰু বাকী মনোৰঞ্জনো আছে, প্লাছ লগতে পৰিয়ালৰ সকলোৱে চাব পৰা এখন চিনেমা। মই প্ৰযোজককে আদি কৰি পৰিচালককে আদি কৰি মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কলা কুশলীসকলকো ধন্যবাদ জনাইছোঁ। সুন্দৰ কথাছবি, নিশ্চিত ওপৰত এইটো বছৰৰ কাৰণে আমাৰ কাৰণে এখন খুব সুন্দৰ ছবি বুলি ভাবোঁ। মই পৰিচালক প্ৰযোজকসকলক পুনৰ আহ্বান জনাইছোঁ যাতে এনেকুৱা কথাছবি পুনৰ যাতে অসমীয়া সমাজলৈ যাতে পুনৰ আগবঢ়ায়, তাৰ কাৰণে আহ্বান জনাইছোঁ।